নমস্কাৰ, মোৰ নাম দেৱজিৎ বৰুৱা। মই শিৱসাগৰ জিলাৰ বিলিংখা চাংমাইগড়ৰ নিবাসী। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ফ্লেগশ্বিপ আঁচনিৰ যোগেদি এই ফাৰ্মখন মই আৰম্ভ কৰিছিলোঁ। মোৰ প্ৰায় আৰম্ভ কৰা আজি 9-10 মাহ হৈছে। প্ৰথম 5 মাহ আমি পোৱালিখিনি আনি পিনি এদিনীয়া পোৱালি আনি পিনি প্ৰতিপালন কৰি পিনি এতিয়া 5 মাহৰ পিছৰ পৰা আমি কণী প্ৰডাকশ্যন পাই আছোঁ। কণী বজাৰখন ভাল থলুৱা যদিও ইয়াত প্ৰডাকশ্যনটো চাহিদা অনুপাতে মই দিবহে পৰা নাই। সেইমতে ঠিকে আছিলে, কিন্তু কি হয় বাহিৰৰ পৰা যিটো কণী আহি থাকে সেই কণীটোৰ দামটো তাৰতম্য হৈ থকাৰ কাৰণে আমাৰ থলুৱাভাৱে উৎপাদন কৰাৰ কণীত আমাৰ দাম দিবলৈ ইচ্ছা প্ৰকাশ নকৰে। সেইটো কাৰণে মই ৰাইজকো জনাইছোঁ যে আপোনালোকে এই কণীটো খাই এবাৰ চাওক, তাৰপৰা বাহিৰৰ কণীটো আপোনালোকে পৰিহাৰ কৰক। বাহিৰৰ কণীটোতকৈ আমাৰ ইয়াৰ পৰা থলুৱাভাৱে উৎপাদন হোৱা কণীটো যথেষ্ট উন্নত মানদণ্ডৰ। আপোনালোকে এবাৰ ব্যৱহাৰ কৰিলে এই কথাখিনি গম পাব। সেইখিনিকে কৰিব। যিহেতু কণীৰ মূল্য বৃদ্ধি বাঢ়িছে, কি কাৰণে বাঢ়িছে আপোনালোকে সেইটো মূল্য পাইছে ন? যিটো ৰেটত মানে আমি এতিয়া দিবলগীয়া হৈছে, আমি ভাবোঁ যে খৰচ অনুপাতে আমি দামটো তেনেকৈ পোৱা নাই। মই এতিয়া বৰ্তমান 6 টকা 64 পইচা হিচাপত দি থাকিবলগীয়া হৈছে। মই ভাবোঁ যে বাহিৰৰ পৰা অহা কণীটো চিণ্ডিকেটৰ কাৰণে হয়তো দামৰ তাৰতম্যতা হৈ থাকে। সেইটো কাৰণে আমি ভাবোঁ থলুৱাভাৱে উৎপাদন কৰা কণীখিনি আমি আৰু এটা মূল্য পাব লাগে বুলি আমি ভাবোঁ। আপুনি কণী ক'ত বিক্ৰী কৰে? মই কণীখিনি মোৰ ওচৰৰ যিখিনি দোকানী আছে তেওঁলোকে নিয়ে, আৰু নামটি চাৰিআলিলৈকে দিয়া হৈছে। আৰু ওচৰৰ মাৰ্কেট এখন আছে নামটি চাৰিআলি, তাতো দিয়া হয়। এনেধৰণে যদি শিক্ষিত যুৱকসকলে কুকুৰা ফাৰ্ম গঢ়ি লয় তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব? নিশ্চয় পাৰিব স্বাৱলম্বী হ'বলৈ। এনেদৰে যদি তেওঁলোকে ধৰি লওক এখন ফাৰ্ম খুলি লয়, ফাৰ্ম খুলি পিনি নিবনুৱা কৈ থকাতকৈ এনেধৰণে যদি কণী প্ৰডাকশ্যন কৰি পিনি তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰে। কিমান কণী উৎপাদন হয়? মোৰ বৰ্তমান 1000 কুকুৰা আছে। 1000 কুকুৰাৰ ভিতৰত মই ডেইলি 800 পৰা 900 ভিতৰত কণী পাই থাকোঁ। মাহে আপোনাৰ ইনকম কিমান হয়? ইনকম বুলি ক'বলৈ গ'লে কি হয়, মানে মোৰ ইয়াত এজন কৰ্মচাৰীও আছে, তেওঁকো দিবলগীয়া হয়। মানে কিবা এটা খৰচ ওলাই থাকে। পাৰ কণী হিচাপত আপোনালোকে ক'বলৈ গ'লে আমাৰ 1 টকামানকৈ পাৰ কণীত প্ৰফিটৰ নামত থাকে। আৰু এটা কথা ক'ব লাগিব, মানে আপুনি এই যিটো মানে গৃহ সাজিছে, এই গৃহখিনিৰ ক্ষেত্ৰত এটা মূলধনৰ প্ৰয়োজন হয়। সেই মূলধনখিনি কেনেকৈ এই মূলধনখিনি এটা প্ৰথম ব্যৱহাৰ কৰোঁতে ঘৰটো বনাই লওঁতে অলপ খৰচ হয়, সেইটো হয়। এইটো কিন্তু ওৱান টাইম ইনভেষ্টমেণ্ট হয়। এবাৰ ঘৰটো বনাই পিনি কেছখিনি অনাৰ পিছত আৰু ধৰি লওক 2 নম্বৰ বা দ্বিতীয় বেষ্টত আমি এইখিনি প্ৰয়োজন নাই, তেতিয়া কুকুৰাখিনি আনিলেই হৈ যায়। মই চৰকাৰৰ এখন আঁচনিৰ যোগেদি মই এইখিনি কাম কৰিলোঁ। মুখ্যমন্ত্ৰী ফ্লেগশ্বিপ আঁচনি বুলি এখন আঁচনি ওলাইছিলে, তাৰ যোগেদি 50% ৰাজ সাহাৰ্য দিছিলে, আৰু সেই আঁচনিৰ যোগেদি মই এই প্ৰজেক্টটো আৰম্ভ কৰিছিলোঁ। কুকুৰাখিনি ক'ৰ পৰা আনিছিলে? মই কুকুৰা পোৱালিটো আনিছিলোঁ কেলকাতাৰ পৰা। কিমান দিনৰ ভিতৰত কণী পাৰে? আপোনাৰ কণী পাৰোঁতে আপোনাৰ 4.5 মাহৰ 5 মাহ আমি তেওঁলোকক সৰুৰ পৰা তুলিব লাগে। প্ৰতিপালন কৰাৰ পিছৰ পৰা 5 মাহৰ পিছৰ পৰা প্ৰডাকশ্যন আহিবলৈ আৰম্ভ কৰে। আপুনি আজি নিজে স্বাৱলম্বী বুলি নিজকে ক'ব পাৰেনে? হয়, মই ফাৰ্মখনৰ যোগেদি মই স্বাৱলম্বী হৈছোঁ বুলি মই নিজকে পতিয়ন যাব পাৰিছোঁ। মানে আৰু ধৰি লওক চাহিদাটো যিহেতু আছে বুলি মই কৈছোঁ, চাহিদাটো থকাৰ কাৰণে ভাবিছোঁ আৰু অলপ মই যদি পোৱালি আনি পিনি অলপ ফাৰ্মখন ডাঙৰ কৰাও এটা মই পৰিকল্পনা কৰি আছোঁ। যদি চৰকাৰৰ পৰা তেনেকৈ সুবিধা পোৱা যায়, তেতিয়া মই আকৌ পুনৰ ফাৰ্মখন আৰু অলপ বহল কৰি ল'ম বুলি মই মনতে ভাবি আছোঁ।